হেল্ল' এভৰিৱান, মোৰ অন্য এটি ব্লগলৈ আপোনালোকক জনাইছোঁ স্বাগতম। আজি হৈছে 2 মে', মানে আজি ইফালে উজনি অসমৰ তিনিচুকীয়াত ইলেকশ্যন আছে আৰু মোৰ যোৱাবাৰে ইলেকশ্যনৰ ভোটত নাম আহিছিলে, কিন্তু মই যোৱাবাৰ দিব নাপালোঁ কাৰণ মই নগাঁৱৰ মাৰ ঘৰত আছিলোঁ। আৰু আজি আছে পঞ্চায়ত ইলেকশ্যন, যি গতিকে ভোট দিব যাবলৈ ওলাইছোঁ ভোটৰ কাৰ্ড লৈ। আৰু যাওঁ, কিন্তু এইবাৰো শুনিছোঁ ভোটাৰ কাৰ্ডত যে মোৰ নাম অহা নাই বুলি, কিন্তু তাতে বোলে চেক কৰিলে পায়। তাকে চেক কৰিবলৈ যাওঁ, যদি নামটো আহিছে তেনেহ'লে দিয়া হ'ব, আৰু যদি নামটো নাথাকে তেনেহ'লে দিয়া নহয়। তেনেহ'লে আজি চাই থাকক ভিডিঅ'টো। ভোট দিবলৈ আহিলোঁ, কিন্তু মানুহৰ ভিৰ চাওকচোন। ৰাস্তাৰ পৰাই মানুহৰ ভিৰ দেখি সোমাই যাবলৈহে মন যোৱা নাই, কিন্তু নগ'লেওতো নহ'ব। ইফালে মোৰ ভোটৰ লিষ্টত নামো নাই, ভিতৰত গৈ বিচাৰিব লাগিব পাওঁ নে নাপাওঁ বা। ভিতৰলৈ সোমাই আহি নাম বিচৰাত লাগিলোঁ, কিন্তু দুৰ্ভাগ্যবশতঃ মোৰ নামেই নাই। আৰু ৰাস্তালৈ আহিও চালোঁ, গোটেই বিচাৰি কুচাৰি মোৰ নামটো যেনিবা ওলায়ে নেকি, কিন্তু নোলালে। কি যে কৰোঁ। সেইবাবে বায়ে দোকান দি আছিলে, দোকানতে অলপ লাগি দিলোঁ মানে আহিয়েই খোৱাতহে লাগিলোঁ। তাৰ পৰাহে কাম ষ্টাৰ্ট কৰিম বোলো, সেই বুলি ভাবি খাই ল'লোঁ নিজে। আৰু খাই দোকানত অলপ হেল্প কৰি দিলোঁ। এনেকৈ হ'লে কি হ'ব কওকচোন, একোৱেই নাথাকিবচোন। দোকান দি থকাৰ মাজতেই আকৌ আহিল এজন আইচক্ৰীমৱালা। ইমান গৰমত আৰু আইচক্ৰীম নাখাম হ'বই নোৱাৰে, সেই বুলি ভাবি সৰু বা আৰু ময়ো আহি গ'লোঁ আইচক্ৰীম খাবলৈ। সেই দোকান চোকান মাৰোঁ বুলি এৰি থৈ দুইজনীয়ে আহিলোঁ আইচক্ৰীম খাবলৈ। আকৌ তিনিজনীয়ে আইচক্ৰীম খোৱাত লাগি গ'লোঁ। ইফালে দোকানত কাষ্টমাৰ বৰ্তমান নাই, সেইবাবে আমি তিনিজনী খোৱাত ব্যস্ত। দোকানত ঘুগুনি, কণী আৰু তামোল পাণ আছে দেই, কোনোবাই খাই যদি আহি যাওক। ঘড়ীটো কেলে থৈছা? 5 মিনিটৰ ভিতৰত খাই শেষ কৰিব নোৱাৰিলে আৰু এটা কিনি খাব লাগিব, ঘুগুনিয়ে হওক বা কণীয়ে হওক, মুঠতে আকৌ কিনি খাব লাগিব। কাষ্টমাৰৰ ভিৰ ইমানেই বেছি আছিলে যে সকলো বস্তুৱেই শেষ হৈ যায়। এবাৰ ঘৰলৈ যাওঁ, এবাৰ দোকানলৈ আহোঁ, এবাৰ ঘৰলৈ যাওঁ, এবাৰ দোকানলৈ আহোঁ। এইবোৰ কৰি থাকোঁতেই গ'ল আজি। আমাৰ নিচিনা যদি দোকানী লাগে তেনেহ'লে কণ্টেক্ট কৰিবলৈ নাপাহৰিব। দোকানখন দেখাতহে সৰু, কিন্তু মাল এভেইলেবল আছে দেই। সেইবাবে দোকানত এগৰাকীয়ে নহয় 2-3 গৰাকীয়ে দোকানত কামত লাগি আছোঁ। মানুহৰ ভিৰ চাওকচোন। এজনীক যদি কণী লাগে, এজনীক ঘুগুনি লাগে, এজনীক আকৌ পানী লাগে, লগতে তামোল পাণটো আছেই। আমাৰ আকৌ ঘুগুনি থাকিলে বাতি শেষ হয়, বাতি থাকিলে চামুচ শেষ হয়, তামোল থাকিলে পাণ শেষ হয়, চূণ থাকিলে চাধা শেষ হয়। এইকাৰণে দোকানত এগৰাকীয়ে নহয় 3 গৰাকীয়ে আছোঁ। এগৰাকী ঘৰৰ পৰা দোকান অহা যোৱা কৰাকৈ, এজনী যোগালী কৰাকৈ আৰু এজনী দিয়াকৈ। এনেকৈ আমাৰ গোটেই দিনটো পাৰ হৈ গ'ল। নতুন দোকানী যে। ভিডিঅ'টো অলপ ধেমালি কৰিলোঁ, বেয়া চেয়া হ'লে নাপাব। বেছি ধেমালি হাঁহি ফূৰ্তি কৰিলেই যে কিবা এটা অমংগল হয়, সেয়া মোৰ লগতেই আজি ঘটিলে। দোকান দি ঘৰলৈ উভতি আহি থাকোঁতেই মোৰ লগত নহ'বলগীয়া ঘটনা এটা হ'ল। চকুত কিহে নাজানো বৰ বেয়াকৈ খুন্দা মাৰিলে আৰু অৱস্থা মোৰ বহুত বেয়া। তেনেহ'লে বাই বাই। মোৰ ভিডিঅ'টো যদি ভাল লাগিলে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বাই বাই।